Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব আমাৰ ক্লাছ 6 ৰ চেপ্টাৰ নম্বৰ 6 পেৰিমিটাৰ এণ্ড এৰিয়াৰ লেসন নম্বৰ 4 পেৰিমিটাৰ বোৰ্ড প্ৰবলেমছ। তো আমি অলৰেডি পেৰিমিটাৰ কেনেকা উলিয়াই বা যদি সাইড মিসিং থাকে আৰু পেৰিমিটাৰ দিয়া থাকে তো তেনেহ'লে মিসিং সাইডটো কেনেকা উলিয়াই তো আমি এইবোৰ বস্তু সব কৰিয়ে থৈছোঁ। তো আজিৰ সেশনটোত আমি কেইটামান ৱৰ্ড প্ৰবলেমছ কৰিম, ঠিক আছে। তো ৱৰ্ড প্ৰবলেম কেনেকৈ কৰে এইটো এটা ভিডিঅ' চাম আৰু ভিডিঅ'টোত আমাক যেনেকৈ শিকায় তো আমি ষ্টেপ বাই ষ্টেপ এইটো শিকিবলৈ চেষ্টা কৰিম। So let us begin. Leah and Pedro push two tables together. The figure below shows the new arrangement. So we have table number 1 and table number 2 that Leah and Pedro have pushed together. Maybe they're having a bunch of people over for a fancy breakfast, and so they've pushed 2 tables together to have a lot of room for people to sit. And we are asked, what is the perimeter of the new figure? তো এই কুৱেশ্যনটোত কৈছে তো লিয়া আৰু পেড্ৰ সিহঁতে কি কৰিছে দুটা টেবুল ঠেলি পেলাই এটা ছিংগল টেবুল বনাইছে। চ' লেটছ চে সিহঁতে বোলে ক'তবা গ'ল পাৰ্টি খাবলৈ গ'ল। তো জেনেৰেলি আমি ৰেষ্টুৰেণ্টত এনেকুৱা ডিফাৰেণ্ট টেবুল থাকে, ৰাইট? এনেকৈ ডাইনিং টেবুলটো আছে। তো সিহঁতে কি কৰিলে টেবুলটো ঠেলি পেলাই এটা নতুন এৰেঞ্জমেণ্ট কৰিলে য'ত বেছি মানুহ বহিব পাৰে। চ' ইহঁতে এই এৰেঞ্জমেণ্টটো কৰিলে। এতিয়া এই এৰেঞ্জমেণ্টটো দিয়া আছে, এই লেংথটো হৈছে 3 মিটাৰ্ছ, এই লেংথটো হৈছে 1 মিটাৰ্ছ, ঠিক আছে। সিমিলাৰলি যেহেতু সেম টেবুলে হয় এই লেংথটো হৈ যাব 3 মিটাৰ্ছ আৰু এই লেংথটো হৈ যাব 1 মিটাৰ। আমাক সুধিছে ইয়াৰ পেৰিমিটাৰটো কি হ'ব, এই নতুন ছেটআপটো যে হ'ল পেৰিমিটাৰটো কি হ'ল। এতিয়া পেৰিমিটাৰ মানে কি হৈ গ'ল বাউণ্ডাৰী। তাৰ মানে আমাক সুধিছে এই লেংথটো যোনটো মই ৰেড কালাৰেদি ড্ৰ কৰি আছোঁ এই লেংথটো কি হ'ব, এইটো আমি কেলকুলেট কৰি এতিয়া উলিয়াব লাগে। Perimeter is the distance around the outside, so all of this space around the outside is the perimeter, and we need to figure that out. So what we could do, we could say here we know there's 3 meters around the outside, here's another meter, so that's 4 meters around the outside. But then we get to here and we don't have this one. And we don't have this side length or this length or this length. So we can't know the entire distance around the outside until we figure out what those missing side lengths are. So let's fill in some of those first. তো এতিয়া পেৰিমিটাৰ ওলাবৰ কাৰণে আমাৰ কি মিচিং হৈ আছে, কেইটামান মিচিং হৈ আছে। এই ছাইডটো মিছ হৈ আছে, ঠিক আছে। এই ছাইডটো নাই, এই তলৰ এই অলপ পৰ্চনটো নাই, তাৰপিছত এই ছাইডটো আছে, আকৌ এই ছাইডটো নাই। তো এনেকৈ 4টা জেগা নাই যোনটো আমি উলিয়াব লাগিব। তো এইটো আমি এতিয়া কেলকুলেট কৰি উলিয়াবলৈ চেষ্টা কৰিম। Because these tables are rectangles, opposite sides are equal. So if this side down here is 1 meter, then this side up here has to be 1 meter. এতিয়া আমি এটা কথা জানো, যেহেতু ৰেক্টেংগুলৰ অপজিট ছাইড ইকুৱেল হয় তো এই ছাইডটো যদি 1 মিটাৰ হয় তেনে ডেফিনেটলি এই ছাইডটো 1 মিটাৰেই হ'ব। তো আমি ইয়াতে কি কৰিম, কুৱেশ্যন মাৰ্কটো গুচাই পেলাই এইখিনিত আমি লিখি দিলোঁ 1 মিটাৰ। তো এই লেংথটো আমি পাই গ'লোঁ 1 মিটাৰ, ঠিক আছে। ঠিক তেনেকৈ এইটো যদি 3 মিটাৰ হয় তেনেহ'লে এইখিনি পৰ্চনটো কি হ'ব 3 মিটাৰ্ছ হ'ব। তো এইখিনি জেগাত আমি 3 মিটাৰ্ছ লিখি দিব পাৰোঁ। তো এতিয়া আমাৰ কাম থাকিল এই দুটা কুৱেশ্যন মাৰ্ক উলিয়াব, কেনেকৈ উলিয়াই সেইটো আমি চাম এতিয়া। Same here, if this is 3 meters, the opposite side is also 3 meters. And we have 1 meter on the end of this table, so the inside, this length from here to here, is also 1 meter. So similarly, এইটো যদি 1 মিটাৰ হয় তেনেহ'লে এই লেংথটো হৈ যাব আমাৰ 1 মিটাৰ। But that's an interesting one, this 1 meter here, because this part now, right here, that's on the inside of the arrangement. That's not the outside, so that is not part of the perimeter. So, this 1 meter will not be included in our perimeter, but it is still important to us, and here's why. এতিয়া এই 1 মিটাৰটো যোনটো আমি ভিতৰত আছে অবভিয়াছলি এইটো আমি পেৰিমিটাৰ কেলকুলেশ্যন কৰাৰ সময়ত আমি এইটো ইউজ নকৰোঁ, বিকজ আমি অলৰেডি কৈ থৈছোঁ যে পেৰিমিটাৰ মানে হৈছে আমাৰ যোনটো বাহিৰৰ যোনটো বাউণ্ডাৰী লাইন হৈছে সেইটোৱে হৈছে পেৰিমিটাৰটো। বাট এইটো কেলকুলেশ্যন কৰোঁতে বহুত ইউজফুল হ'ব এতিয়া। This length and this length are part of the outside, and we need to know how long those are. So what we can say is if this entire length is 3 meters, then this entire length is 3 meters. এতিয়া আমি এটা কথাটো জানো যে ৰেক্টেংগুলৰ অপজিট ছাইড ইকুৱেল হয়। তো তাৰমানে এই লেংথটো যদি 3 মিটাৰ হয় তেনেহ'লে এই গোটেই লেংথটো কি হ'ব 3 মিটাৰেই হ'ব, ঠিক আছে। But one of those meters was moved to the inside. So how many meters
are still left here on the outside. We had 3 meters over here. We moved 1 to the inside, so we have 2 meters left on the outside. So itia eta bostu so এই গুটিটো ইয়াৰ পৰা ইয়াৰলৈ লেংথ হৈছে 3 মিটাৰছ বিকজ এইটো ৰেক্টেংগুলাৰ সাইড এইটো যদি 3 হয় এইটো 3 হ'ব ফাইন বাট আমি যোনটো ভিতৰৰ যোনটো এই 1 মিটাৰটো আছে সেইটো আমি ক্যালকুলেট নকৰো ৰাইট এইটো আমি পেৰিমিটাৰৰ সময়ত ক্যালকুলেট নকৰো তো আমি সেইটো মাইনাস কৰি দিও তো মাইনাস যদি কৰি দিও তেনেহলে আমাৰ থাকি গল কি 2 মিটাৰ থাকি গল এটি এই 2 মিটাৰটো কোনটো হ'ব ইয়াতে আমি অলপ কেয়াৰফুলি চাব লাগিব 2 মিটাৰটো হৈছে এইখিনি পোৰশন এই পোৰশনটো আৰু এই পোৰশনটোক যদি এড কৰি দিও হেতুহে হ'ব কিন্তু 2 ইয়াতে 2 এটো নহয় কি এটা 2 হয় এটো 2 হয় এটো 2 হয় নহয় এই দুটাক এড কৰাৰ পিছত আমি পাই যাম 2 মিটাৰছ So this length and this length are a total of 2 meters. We can't know for sure. They look pretty evenly divided. We can't know for sure that they're both 1 meter, but we do know for sure that it's a total of 2 meters when we combine them. So again, this 1 meter is not on the outside. It's not part of our perimeter, but it did help us to find the other lengths. তো এতিয়া আমি ফিগাৰটো অলপ ভালকৈ আঁকিলো তো এতিয়া আমাৰ ওপৰত আছে 1 মিটাৰ এইখিনি পোৰশনটো আমি নাজানো 1 মিটাৰ হ'ব পাৰে বেছি হ'ব পাৰে বাট আমি জানো এইটো আৰু এই পোৰশনটো যদি এড কৰি দিও হেতু হৈ যাব আমাৰ 2 মিটাৰছ নেক্সট এইটো হৈ গল আমাৰ 3 মিটাৰছ এইখিনি 1 মিটাৰ আৰু এইটো হৈ গল আমাৰ আকৌ 3 মিটাৰছ তো 3 মিটাৰছ 1 মিটাৰ 1 মিটাৰ নেক্সট এইখিনি পোৰশন আছে আমাৰ 1 মিটাৰ আৰু এই ফাইনাল এইটো পোৰশন হৈ গৈছে আমাৰ 3 মিটাৰ আমাৰ তাত গুটেখিনি আছে এইটুক আৰু এইটুক যদি এড কৰি দিও এই দুটা এড হলে আমাৰ দিব 2 মিটাৰছ তো এইটো আমি ক্যালকুলেশনত কেয়াৰফুলি কৰিব লাগিব Okay, now everything is labeled so we can get back to finding the perimeter. The distance around the outside will be all of these lengths put together. So here we have 1 meter plus moving down the outside 3 more meters plus 1 more plus 1 here on that side we just figured out plus another 3 1 on the end another long side of 3 and finally 1 more meter going up the side. So we can add these lengths. When we combine these lengths, they'll tell us the total distance around the outside. 1 plus 3 is 4, plus 1 more is 5, plus 1 more is 6, 6 plus 3 is 9, 9 plus 1 is 10, 10 plus 3 is 13, and 13 plus 1 more is 14. So the perimeter of the new figure of this new table arrangement is 14 meters. I hope it is clear হৈ গল তো আমি এতিয়া ফাইনালি পেৰিমিটাৰ ক্যালকুলেট কৰিব কাৰণে গুটেখিনি সাইডস এড কৰি দিম তো এটো হৈ গল আমাৰ 1 মিটাৰ 1 লিখিলো প্লাস এই 3 মিটাৰৰ কাৰণে হৈ যাব 3 প্লাস তলৰ এই 1 মিটাৰৰ কাৰণে হৈ গল 1 প্লাস এই সাইড কিটা আমি পিছত এড কৰিম এটো একচুয়ালি হয় 3 মিটাৰছ মই ভুলতে 1 মিটাৰ লিখিলো এটো হৈ যাব আমাৰ 3 প্লাস এই সাইডটোৰ কাৰণে হৈ গল আমাৰ 1 প্লাস এই সাইডটোৰ কাৰণে হৈ গল আমাৰ 3 এতিয়া এইটো আৰু এইটো এটো আমি অলৰেডি কৈছো এই দুটা যদি আমি এড কৰো তেনেহলে আমি টোটাল পাম +2 তো এই গুটি কিটাক আমি সাম কৰি দিম তো আমাৰ টোটাল পেৰিমিটাৰ আহি যাব সো 1 + 3 হৈ গল আমাৰ 4 এই 3 + 1 হৈ গল আমাৰ 4 প্লাস 1 + 3 এটো হৈ গল আমাৰ 4 + 2 4 + 4 হৈ গল আমাৰ 8 তাৰ পিছত 4 + 2 হৈ গল আমাৰ 6 তো এতিয়া 8 + 6 হৈ যাব আমাৰ 14 তো আমাৰ পেৰিমিটাৰ আহি যাব 14 মিটাৰ আমি চাব লাগিব মিটাৰতে আছে সব বস্তু যদি মিটাৰ থাকে তো আমাৰ ফাইনাল আনসাৰ মিটাৰতে আহিব তো এইটো আছিল আমাৰ আজিৰ সেশনটো সো see you in the next session thank you